ওয়েলকাম এভরিওয়ান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে আমাৰ ভিডিঅ'টোৰ থাম্বনেইল দেখি আপোনালোকে গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, এটা বিশেষ জব নটিফিকেশ্যন য'ত নেকি অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা ভালেখিনি পদৰ কাৰণে তেওঁলোকে বিজ্ঞাপন ইতিমধ্যে মুকলি কৰিছে আৰু তাৰ অফিচিয়েল এডভাৰটাইজমেণ্ট বৰ্তমান আমাৰ হাতত আছে। গতিকে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সেইকেইটা পদৰ বিষয়ে আপোনালোকৰ সৈতে আলোচনা কৰিম আৰু আপোনালোকে তাৰ সৈতে যদি আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া মেটচ কৰিছে, আপোনালোকৰ যদি শৈক্ষিক অৰ্হতা মেটচ কৰিছে, তেতিয়া ডেফিনেটলি আপোনালোকে সেই পদসমূহত আবেদন কৰিব পাৰিব আৰু সেই পাৰ্টিকুলাৰ জবটোৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব আৰু তাতে আপোনালোকে এপিয়াৰ হ'বলৈ এটা সুবিধা লাভ কৰিব। ঠিক আছে, আৰু আজিৰ ভিডিঅ'টো হয়তো অলপ দীঘলীয়া হ'ব কাৰণ আমি কেৱল অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা অহা এখন এডভাৰটাইজমেণ্ট নহয়, প্ৰায় ৩-৪খন এডভাৰটাইজমেণ্ট আমি একেলগে একেটা ভিডিঅ'তে আপোনালোকৰ সৈতে আলোচনা কৰিম, যাতে আপোনালোকে গোটেইখিনি তথ্য খুব সুন্দৰভাৱে জানিব পাৰে। ঠিক আছে, প্ৰথমখন এডভাৰটাইজমেণ্ট আপোনালোকে চাই ল'ব পাৰে। ইয়াতে খুব সুন্দৰভাৱে লিখাই আছে এইখিনি অইল গ্ৰীণ এনাৰ্জি লিমিটেড, যিটো হোলি অ'ন ছাবচিডাৰী হয় অইল ইণ্ডিয়া লিমিটেডৰ। গতিকে তাৰ পৰা ভেকেণ্ট পোষ্ট কিছুমান তেওঁলোকে বৰ্তমান উলিয়াই দিছে। ইয়াতে এংগেজমেণ্ট এইবিলাক পদ আচলতে কণ্ট্ৰেকচুৱেল বেচিছত তেওঁলোকে ল'ব, এইখিনি কোনো পাৰ্মানেণ্ট পোষ্ট নহয়, বাট ষ্টিল কণ্ট্ৰেকচুৱেল হ'লেও ইয়াতে খুব সুন্দৰ এটা দৰমহাৰ নিৰিখ আপোনালোকে লাভ কৰিব। ইয়াতে দেখিবই যদি চাই ৮০,০০০ পাৰ মান্থৰ পৰা ইয়াতে ষ্টাৰ্ট হৈছে। ইয়াতে যদি চাই অইল গ্ৰীণ এনাৰ্জি লিমিটেড intends to engage the following personnel purely on contractual basis for immediate requirements. Immediate requirements কাৰণে তেওঁলোকে এইখিনি contractually recruit কৰিব। The contractual engagement is purely temporary in nature. তেওঁলোক temporary হ'ব and may involve working in shifts আৰু performing arduous duties in remote far flowing installations. এইখিনি তেওঁলোকৰ ইয়াতে থাকিব। এটা যদি আমি চাওঁ, প্ৰথম পদটোৱে হৈছে ফাইনেন্স অফিচাৰ, য'ত নেকি এটাই পদ আছে। গতিকে ইয়াতে যদি আপোনালোকে CA বা CMA বা MBA ফাইনেন্সত কৰিছে ফ্ৰম এনি গভৰ্ণমেণ্ট ৰেকগনাইজড ইনষ্টিটিউটৰ পৰা, তেতিয়াহ'লে আপুনি এলিজিবল হ'ব। কিন্তু ইয়াতে আপোনালোকৰ মাষ্ট হেভ 3 বছৰৰ এটা ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব, পষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন ফাইনেন্স, একাউণ্টিং, অডিট এণ্ড অৰ ফাইনেন্সিয়েল ৰিপৰ্টিং ইন এনাৰ্জি, ইনফ্ৰা অৰ প্ৰজেক্ট বেছড ইণ্ডাষ্ট্ৰিজ। Experiences must be after passing out of the required educational qualification only as stated above. Yet minimum 18 years পৰা 45 years লৈকে ৰখা হৈছে বয়সৰ যিটো সীমা, আৰু ইয়াতে পাৰ মান্থ চেলাৰী 80,000 হ'ব। নেক্সট যদি চাওঁ, আহিলে লিগেল অফিচাৰৰ এটা পষ্ট আছে। লিগেল অফিচাৰৰ পষ্টৰটো এটাই পদ আছে। ইয়াতো আপোনালোকে পাছ কৰিব লাগিব LLB, লগতে 3 বছৰীয়া বা 5 বছৰীয়া ইণ্টিগ্ৰেটেড হ'লেও হ'ব, উইথ মিনিমাম 60% মাৰ্কছ পোৱা হ'ব লাগিব, অৰ LLM বা LLM থাকিলেও হ'ব ফ্ৰম গভৰ্ণমেণ্ট ৰেকগনাইজড ইউনিভাৰ্চিটিৰ পৰা কৰা হ'ব লাগিব। লগতে স্পেচিয়েলাইজেশ্যন থাকিব লাগিব ইন কৰ্পৰেট কণ্ট্ৰেক্ট বা লেবাৰ ল উইল বি প্ৰিফাৰ্ড। সেইবিলাক প্ৰিফাৰ কৰা হ'ব, লাগিবই বুলি কোনো কথা নাই, কিন্তু থাকিলে প্ৰিফাৰটো পাব। Must have more than 1 year post qualification work experience in corporate legal, contract management and litigation support roles. তাৰপিছত ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমা ঠিক একেই দিয়া হৈছে, 18 পৰা 45 বছৰৰ ভিতৰত, আৰু খুব এটা সুন্দৰ আকৰ্ষণীয় দৰমহাৰ নিৰিখ 60,000 টকা পাৰ মান্থ আপোনালোকে লাভ কৰিব। ঠিক আছে, নেক্সট যদি চাওঁ, ইয়াতে আহিব কণ্ট্ৰেক্ট এণ্ড প্ৰক্ৰিয়ৰমেণ্ট অফিচাৰ। তাতো আপোনালোকৰ এটাই পদ আছে। ইয়াতো আপোনালোকে যদি পাছ এ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং, যিকোনো ধৰণৰ ব্ৰাঞ্চৰ পৰা যদি ইঞ্জিনিয়াৰিং ডিগ্ৰী আপোনালোকে কমপ্লিট কৰিছে, তাৰমানে BTech কৰিছে, অৰ বা যদি আপোনালোকে কমাৰ্চ গ্ৰেজুৱেট হয়, তেতিয়াও আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। কিন্তু কমাৰ্চ গ্ৰেজুৱেট হ'লে আপোনালোকক লগত MBAটো লাগিব। ঠিক আছে, তাৰমানে BCom প্লাছ MBA লাগিব এই পদৰ কাৰণে। ইয়াৰ লগতে প্ৰফেচনেল চাৰ্টিফিকেট চাচ এ CIPS অৰ CPSM shall be preferred. যদি এইবিলাক চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোক প্ৰিফাৰ কৰা হ'ব, নাথাকিলেও কিন্তু আবেদন কৰিব পাৰিব। এটা কৈছে মাষ্ট হেভ মোৰ দেন 3 years অফ পষ্ট কোৱালিফিকেশ্যন ৱৰ্কিং এক্সপিৰিয়েঞ্চ, 3 বছৰীয়া এটা পষ্ট কোৱালিফিকেশ্যন ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিলে ভাল হয়। ইয়াতেও যিটো বয়সৰ সময়সীমা প্ৰায় একেটাই দিয়া হৈছে, 18 পৰা 45 বছৰ, আৰু দৰমহাৰ নিৰিখটো দেখিছে প্ৰায় 80,000 পাৰ মান্থ, খুব ভাল।
হয়নে নেক্সট ইজ কন্ট্ৰেক্ট এণ্ড প্ৰক্ৰিয়ৰমেণ্ট অফিচাৰ পুনৰ এটা পদ আছে যিটো নেকি এটাই পদ আছে ইয়াতো আপোনালোকে যদি ডিগ্ৰী কৰিছে এনি ডিচিপ্লিন ইঞ্জিনিয়াৰিঙত তেতিয়াহ'লে আপোনালোকে এলিজিবল হ'ব লগতে কমাৰ্চ গ্ৰেজুৱেট আৰু লগতে MBA যদি আপোনালোকৰ আছে তেতিয়াও আবেদন কৰিব পাৰিব লগতে ইয়াতে প্ৰফেচনেল যদি CIPS আৰু CPSM এইবিলাক কোৰ্চ কৰি থৈছে তেতিয়াহ'লে আপোনালোকে ইয়াতে প্ৰিফাৰ পাব লগতে মাষ্ট হেভ মোৰ দেন 2 years অফ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ এটা এক্সপিৰিয়েঞ্চৰ কথাও কৈছে আৰু ইয়াতে বয়সৰ সময়সীমা একে আৰু দৰমহা নিৰিখটো প্ৰায় 60,000 হ'ব পাৰ মান্থ নেক্সট আহিলে এক্সিকিউটিভ অফিচাৰ টু CEO এক্সিকিউটিভ অফিচাৰ টু CEO টো এটা পদেই আছে আৰু ইয়াতে সকলো গ্ৰেজুৱেটে সাধাৰণতে এপ্লাই কৰিব পাৰিব এইটোৱে এনেকুৱা এটা পদ য'ত নেকি চ' এইখিনিয়ে ইয়াতো খুব সুন্দৰভাৱে লিখাই আছে য'ত নেকি এক্সিকিউটিভ অফিচাৰ CEOৰ কাৰণে আপোনালোকে কেৱল যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিছে এনি ডিচিপ্লিন PG তাৰমানে আপোনালোকে MA কৰক MSc কৰক এনি ডিচিপ্লিন বা MCAM নকৰক কিয় আপুনি ইয়াতে আবেদন কৰিব পাৰিব যিকোনো মেজৰ থাকিলেও হ'ব এইটো কিন্তু 2 বছৰীয়া ডিউৰেশ্যন হ'ব লাগিব আৰু গভৰ্ণমেণ্ট ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে পাছ কৰা হ'ব লাগিব MA টো লগতে মাষ্ট হেভ 3 বছৰীয়া এটা পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন দ্য ফিল্ড অফ ডাটা প্ৰচেছিং এক্সিকিউটিভ ৰোল experience must be acquired after obtaining the prescribed postgraduate qualification আৰু experience to postgraduate qualificationৰ পাছত কৰা হ'ব লাগিব ঠিক আছে এক্সপিৰিয়েঞ্চ যিখিনি 3 বছৰ এক্সপিৰিয়েঞ্চ নেক্সট মিনিমাম 18 পৰা 45 বছৰলৈকে হ'ব লাগিব আৰু 80,000 পাৰ মান্থ আপোনালোকক চেলাৰি প্ৰদান কৰা হ'ব নেক্সট এটা পোষ্ট আছে চিভিল ইঞ্জিনিয়াৰিং এটা পোষ্ট তাতে আছে আপোনালোকৰ BTech কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু চিভিল ইঞ্জিনিয়াৰিঙত হ'ব লাগিব লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব লগতে 18 পৰা 45 বছৰ যদি আপোনাৰ হৈ আছে তেতিয়া ডেফিনেটলি আপুনি এলিজিবল হয় আৰু লগতে এটা ধুনীয়া এটা সুন্দৰ চেলাৰি দিয়া হৈছে ইয়াত নেক্সট কোম্পানী সেক্ৰেটাৰী এটোটো এটাই পদ আছে তো তাতেও আপোনালোকে যদি CS ফাইনেল এক্সামিনেশনস দিছে তেতিয়াহ'লে কন্ডাক্টেড বাই ICSI হ'ব লাগিব কিন্তু লগতে মাষ্ট বি এন এছ'চিয়েট মেম্বাৰ অফ দ্য ইনষ্টিটিউট অফ কোম্পানী সেক্ৰেটাৰীজ অফ ইণ্ডিয়া যিটো ICSI বুলি কোৱা হয় লগতে আপোনালোকৰ 3 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব আৰু বয়সৰ সময়ৰ পৰা একেটাই দিয়া হৈছে আৰু দৰমহা নিৰিখটো ইতিমধ্যে কৈ অহাখিনি ঠিক আছে the total contract emoluments consist fixed and variable components ইয়াতে কন্ট্ৰাক্টৰ যিটো ডিউৰেশ্যন সেইটো ফিক্সড হ'ব পাৰে বা আপোনালোকৰ যিটো এমালমেন্ট সেইটো ইয়াতে ফিক্সড and variable components বুলি কৈছে লগতে contractual engagement will be eligible for TADA entitlements lodgings and incidentals for the actual number of days worked for OGEL Oil Green Energy Limited outside the place of posting as per company policy খুব সুন্দৰভাৱে গোটেইখিনি কথা আসলে দিয়াই হৈছে আৰু এটা ভাল লগা কথাটো কি হয় প্ৰতিটো পোষ্ট UR ৰ কাৰণে আছে তাৰমানে SC সকলো তাতে আবেদন কৰিব পাৰিব ST সকলো আবেদন কৰিব OBC NCL আবেদন কৰিব পাৰিব বা EWS আবেদন কৰিব পাৰিব সকলোখিনি পদেই হৈছে UR ৰ কাৰণে গতিকে সকলোৰে কাৰণে পদমুখ খোলা আছে সো যদি শৈক্ষিক অৰ্হতা আপোনাৰ মেটচ কৰিছে ডেফিনেটলি এটা আবেদন কৰক কিন্তু ইয়াতে যিটো কন্ট্ৰাক্ট প্ৰক্ৰিয়ৰমেণ্ট অফিচাৰ আছে তো তাতে যেটো দুটা পোষ্ট আছিল তাৰে এটা UR আৰু এটা OBC কাৰণে আছে ঠিক আছে গতিকে OBC সকলে দুটা পোষ্টৰ কাৰণে এলিজিবল হ'ব UR কাৰণেও এলিজিবল হ'ব আৰু এইটো কাৰণে এলিজিবল হ'ব তো এইখিনিয়ে কথা বাকি থাকিলে সিভিল ইঞ্জিনিয়াৰটোৰ যিটো পদ আছে তাৰ কাৰণে কেৱল কিন্তু SC পোষ্টে খালি আছে শিডিউল কাষ্টৰ নেক্সট contextual engagement requirement ইয়াতে PWD খনৰ কাৰণে কিছুমান ডিটেইলছ দিয়া হৈছে এইখিনি নিজেও আপোনালোকে চাই ল'ব পাৰিব ইয়াতে এব্ৰিভিয়েচন খিনি দিয়া হৈছে আৰু ইয়াতে সিলেকশন ক্ৰাইটেৰিয়াটো কেনেকৈ ধৰণে হ'ব the candidates will be selected based on screening cum practical interview of the total marks of 100 এখন নম্বৰীয়া যিটো স্ক্ৰিনিং কাম পাৰ্সোনাল ইন্টাৰভিউ হ'ব তো তাৰ থ্ৰুৱেদি আপোনালোকক সিলেক্ট কৰা হ'ব the minimum qualifying marks টো আপোনালোকৰ 50 হ'ব একৰ ভিতৰত যদি 50 আপোনালোকে পাব পাৰে তেতিয়াহ'লে আপুনি কোৱালিফাই হ'ব বাট still যেহেতু পদ বহুত কম আছে গতিকে আপোনালোকে হাই মার্কস পোৱা জনি হেডে সিলেকশন তো পাব নেক্সট যদি কয় the candidate will be assessed on suggestive parameters such as professional knowledge and skills in concerned discipline professional knowledge and skills in allied discipline personal attributes and soft skills next final selection will be based on merit only merit ote final selection to lua hobo obtained by the candidates in the personal interview scoring the qualifying marks of 50 and above ঠিক আছে
ডিটেইলছ অফ দ্য পাৰ্চনেল ইণ্টাৰভিউ এটা খুব সুন্দৰভাৱে দিয়া হৈছে যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলিছে আৰু এক্সামটো দিম বুলি ভাবিছে তেতিয়াহ'লে এইখিনি আপোনালোকে নিজে এবাৰ চাই ল'ব কাৰণ এটা চাওক ডিটেইলছটো খুব সুন্দৰভাৱে দিয়া হৈছে চ' ইয়াতে কৈছে যে ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট মে চেণ্ড দেয়াৰ filled in applications from in prescribed format along with self-attested request documents at email ID এই ইমেইল আইডিটোত আপোনালোকে পঠাই দিব লাগিব 12 ছেপ্টেম্বৰৰ আগতে 12 ছেপ্টেম্বৰ ৰাতি 12 বজাৰ আগতে তাৰমানে আপোনালোকে যিসকলে এলিজিবল বুলি নিজকে ভাবিছে নিজৰ শৈক্ষিক অৰ্হতা এই পদসমূহৰ সৈতে মেটচ কৰিছে তেওঁলোকৰ কাৰণে এখন ফৰ্ম আছে স্পেচিফিক মই ফৰ্মখন হেকলৈ দেখাই দিম বা এইটো এডভাৰটাইজমেন্ট ডাউনলোড কৰিলে নিজেও পাব হেকৰ ফালে নহলেও মই যদি দৰকাৰ হয় মই টেলিগ্ৰামত এভেইলেবল কৰাই দিম গতিকে সেই এপ্লিকেশনছ ফৰ্মখন প্ৰিন্ট আউট কৰি সেইখন ফিল আপ কৰি পানি আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ যিখিনি অৰিজিনেল ডকুমেণ্ট নহয় ডকুমেণ্টৰ যিখিনি ফটোকপি স্কেন কৰি পানি এই ফটোবোৰ এটা PDF ফৰ্মেটত আপোনালোকে এই ইমেইল আইডিটো recruitment.ogel@oilindia.in ইয়াতে পঠাই দিব লাগিব নেক্সট যদি চাই ইয়াতে কৈছে application submitted in any other format other than prescribed format will be summarily rejected গতিকে বেলেগ ফৰ্মেটত দিবলৈ চেষ্টা নকৰিব এইখিনি ৰিজেক্ট কৰাৰ সম্ভাৱনা থাকিব পাৰে গতিকে যেটো তেওঁলোকৰ অফিচিয়েল ফৰ্মেট হেতুতে আপোনালোকে প্ৰভাইড কৰিব নেক্সট কৈছে দা এবভ ইমেইল আইডি উইল still be active till এটো মই কৈছো 12 বজালৈকে আপোনালোকৰ 12 ছেপ্টেম্বৰ 12 বজালৈকে হে আপোনালোকে ইমেইল আইডিটোত পঠাব পাৰিব application submit without supporting documents for proof of the date of birth educational qualification and relevant experience will be rejected তাৰমানে আপোনালোকে এপ্লিকেশনখনৰ লগত ডকুমেন্ট বুলি কৈ দিয়াৰ লগে লগে বহুতে কনফিউজনত থাকিব ডেট অফ বাৰ্থৰ যিখন প্ৰুফ তাৰমানে মেট্ৰিকৰ এডমিট টু এছএছএলসি এডমিট টু লগতে এডুকেশন কোৱালিফিকেশন অল এডুকেশনাল কোৱালিফিকেশন তাৰমানে আপোনালোকে মেট্ৰিক হাই সেকেন্ডাৰী গ্ৰেজুৱেচনছ বা মাষ্টাৰ ডিগ্ৰী বা ইঞ্জিনিয়াৰিংৰ CC কোৱালিফিকেশন আপোনালোকৰ আছে মাৰ্কশিট সাৰ্টিফিকেট সকলোখিনি ইয়াতে দিব কাষ্টৰ এখন সাৰ্টিফিকেট দি দিব হেনেকুৱা ধৰণৰ গুটেখিনি ডকুমেন্ট আপোনালোকে যাতে ফটো কৰি পানি দি দিয়ে ঠিক আছে নেক্সট কৈছে the mail ID email ID and mobile number declared by the candidates in the applications form must remain active and valid till completion of the recruitment process since all communication will be made through email only গতিকে email ID আৰু mobile number যেটো নেকি তেওঁলোকে হি এপ্লাই কৰোতে লিখিছে তো হেতু আপোনালোকে চেঞ্জ নকৰিব আৰু হেতু ভালদৰে ষ্টৰ কৰিব নিজৰ মোবাইলত ৰাখিব এক্টিভ কে ৰাখিব কাৰণ তাতে সকলোখিনি ডিটেইলছ তেওঁলোকে এই ৰিক্ৰুটমেন্ট প্ৰসেসটো কমপ্লিট হোৱালৈকে তেওঁলোকে দিব অন্যথা যদি আপোনালোকে হেৰাই যায় আপোনালোকে কিছুমান নিউজ নাপাব পাৰে ইয়াৰ লগত ৰিলেটেড the same email ID and mobile number shall not be used by other candidate by any other candidate for this notification any request for change of registered email ID and mobile number shall not be considered গতিকে email ID আৰু registered mobile number দিওতে সাৱধান হ'ব অন্য কাৰোবাৰ email ID বা registered number দি নিদিব কাৰণ এটো কেতিয়াও চেঞ্জ কৰিব পৰা নাযাব এবাৰে দিয়া যাব shortlisted candidate upon completion of the scrutiny and screening of applications shall be informed through email communications issued from the official email ID of OGEL based on their declarations in the applications form. The communications will include details regarding their shortlisting status, date, time, venue, and other relevant instructions for appearing in the personal interview. ইয়াতে সকলোখিনি কথা কোৱা হৈছে যে shortlisted candidate সকলক তেওঁলোকে ইমেইলৰ থ্ৰুৱেদি গোটেইখিনি গাইড কৰিব Next question, OGEL will not be responsible for any lost non-delivery of email or any other communication sent due to invalid wrong email ID, mobile number, contact details furnished by the candidate. তাৰমানে আপোনালোকৰ যেটো অসাৱধানতাৰ কাৰণে ইমেইল আইডি আপোনালোকৰ খৰাব থাকিব পাৰে বা ইমেইল আইডি আপোনাৰ মোবাইলত এক্টিভ নাথাকিব পাৰে এইবোৰৰ কাৰণে যদি আপোনালোকে কিবা খবৰ যদি নাপায় এই ৰিক্ৰুটমেন্ট প্ৰসেসটোৰ বিষয়ে তেতিয়া হলে এই ক্ষেত্ৰত কিন্তু আপোনালোকে OGEL তাৰমানে অইল গ্ৰীণ এনাৰ্জি লিমিটেডক আপোনালোকে দুখী সাব্যস্ত কৰিব নোৱাৰিব এটা কিছুমান নোট দি থোৱা হৈছে এইখিনি পাৰ্সোনাল ইন্টাৰভিউ যদি দিবলৈ যায় আপোনালোকৰ যদি মিলিছে তেতিয়া হলে এইখিনি আপোনালোকে নিজেও চাই ল'ব পাৰিব ঠিক আছে বাকি থাকিলে পিৰিয়ড অফ দ্য কন্ট্ৰাকচুৱেল এংগেজমেন্টটো কিমান দিনৰ কাৰণে দিয়া হৈছে ডিটেইলছত লিখা আছে এটা কৈছে যে কন্ট্ৰাকচুৱেল এংগেজমেন্ট মে বি মেড ফৰ an initial period of 3 years initially 3 বছৰৰ কাৰণে ৰখা হ'ব কিন্তু তাৰ পাছত এটো এক্সটেন্ডেবল কৰা হ'ব গতিকে হেতু একেবাৰে চিন্তা কৰিব নালাগে যে এটো একেবাৰে এটা
এটা নিৰ্দিষ্ট টাইমৰ কাৰণেহে লোৱা হ'ব তেনেকুৱা ধৰণৰ কোনো কথা নাই বাকী থাকিলে এক্সপিৰিয়েঞ্চ যিটো জব ৰেছপঞ্চিবিলিটি কি হ'ব পাৰে ফাইনেন্স অফিচাৰ কাৰণে ইয়াতে চাব পাৰে খুব সুন্দৰভাৱে গোটেইখিনি এটা এটাকৈ প্ৰতিটো পষ্টৰ কাৰণে দিয়া হৈছে কি ৰেছপঞ্চিবিলিটি বা কি কৰিব লাগিব আপোনালোকে বা এটা CEO এক্সিকিউটিভ অফিচাৰ তেওঁলোকে কি কৰিব লাগিব গোটেইখিনি কথা স্পষ্টকৈ ইয়াতে লিখা হৈ আছে মই গোটেইখিনি এটা এটাকৈ কৈ নাযাওঁ কাৰণ আৰু বহুকেইখন বিজ্ঞাপন ইতিমধ্যে আমি আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিবলৈ আছে ঠিক আছে ডকুমেণ্ট কি দিব ইয়াতে স্পষ্টকৈ এটা এটা ডকুমেণ্টৰ নাম ইয়াতে দিয়া হৈ আছে গতিকে এইখিনি চাই ল'ব ইয়াৰ পৰা চাই পানিহে আপোনালোকে ডকুমেণ্টবোৰ দিব যেনেধৰণে আপোনালোকে পাৰ্চনেল বায়'ডাটা এখন ফৰ্ম দিব লাগিব এখন আপোনালোকে নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব হয়নে ভ্যালিড আইডেন্টিটি প্ৰুফ দিব লাগিব এই ধৰণে গোটেইখিনি তথ্য স্পষ্টকৈ লিখা আছে অলপ ভাল ধৰণে নিজেও চালেও এইখিনি বুজি পাব আৰু জেনেৰেল কণ্ডিশ্যনখিনিও যদি বিচাৰে পঢ়ি ল'ব মই যিখিনি ইম্পৰ্টেণ্ট সেই গোটেইখিনি কথা ইয়াতে সন্নিৱিষ্ট কৰিলোঁ ভিডিঅ'টোত গতিকে এইখন পাৰ্চনেল বায়'ডাটা ফৰ্মখন তেওঁলোকে দিয়ে দিছে গতিকে নিজে এখন ফৰ্ম বনাই পানি দিবলৈ চেষ্টা নকৰিব এই ফৰ্মখনকে প্ৰিণ্ট আউট কৰিব ফিল আপ কৰিব লগতে আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সেইখিনি পিন আপ কৰি পিনে এটা PDF ফৰ্মেটত আপোনালোকে সেই ইমেইল আইডিত পঠাই দিলে আপোনালোকে এপ্লাই কৰা হৈ যাব আৰু আপোনালোক যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতিব ঠিক আছে এতিয়া আমি নেক্সট এডভাৰটাইজমেণ্টলৈ যাওঁ নেক্সট এডভাৰটাইজমেণ্টখন যদি চাই ইয়াতে অইল ইণ্ডিয়া লিমিটেডৰে হয় কণ্ট্ৰেকচুৱেল বেছত কিছুমান পদৰ কাৰণে তেওঁলোকে ৰিক্ৰুইট কৰিবলৈ গৈ আছে এতিয়া ডিৰেক্টলি পদসমূহ যদি চাওঁ কণ্ট্ৰেকচুৱেল মেকানিকেল ছুপাৰভাইজাৰৰ পদ এটা খালী হৈ আছে তাতে আপোনালোকৰ যদি ক্লাছ 10 পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু লগতে আপোনালোকৰ 3 বছৰীয়া ডিপ্ল'মা থাকিব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিঙত ফ্ৰম এনি গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা তাৰমানে পলিটেকনিক কৰা হ'ব লাগিব লগতে মিনিমাম 2 বছৰীয়া এক্সপিৰিয়েঞ্চ যদি আছে তেতিয়াহ'লে ভাল হয় যিকোনো ধৰণৰ গভৰ্ণমেণ্ট ছেমি গভৰ্ণমেণ্ট বা PSC পাব্লিক লিমিটেড বা প্ৰাইভেট অৰ্গেনাইজেশ্যনত ইয়াতে আপোনালোকৰ 18 বা 45 বছৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ যিটো চেলাৰী হ'ব পাৰ মান্থ আপোনালোকক 24,960 টকাকৈ দিয়া হ'ব আপোনালোকক চেলাৰীটো পাৰ মান্থ বেচিছত ইনক্লুডিং পেইড লিভ যদি পেইড লিভো লয় বা হলিডেও থাকে তেতিয়াও আপোনালোকে 24,960 টকা পাব লগতে 960 টকাকৈ আপোনালোকে লাভ কৰিব পাৰ ডে আপোনালোকে যিমান দিন ৱৰ্ক কৰে যিমান দিন এমাহত 30 দিন থাকে আৰু সেই 30 দিনত যদি আপোনালোকে 960 টকাকৈ লাভ কৰে এটা খুব ভাল এটা এমাউণ্ট আপোনালোকে লাভ কৰিব প্ৰায় 60,000ৰ ওপৰত আপোনালোকৰ গোটেই চেলাৰীটো আপোনালোকে লাভ কৰিব পাৰ মান্থ ঠিক আছে নেক্সট পদটো সেই কি কণ্টেক্সুৱেল ইনষ্ট্ৰুমেণ্টেশ্যন টেকনিচিয়ানৰ আছে এটা পদ তো তাতেও আপোনালোকৰ ক্লাছ 10 পাছ কৰিলেও হ'ব লগতে ট্ৰেড চাৰ্টিফিকেট যদি আছে ইনষ্ট্ৰুমেণ্ট মেকানিকৰ তেতিয়াহ'লে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব লগতে এবছৰীয়া যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে ভাল হয় ইয়াতো 18 বছৰ বা 30 বছৰৰ ভিতৰত আবেদন কৰিব পাৰিব আৰু দৰমহা নিৰিখটো প্ৰায় একেই মাত্ৰ 21,450 টকা ইনিচিয়েলি লাভ কৰিব লগতে 850 টকা পাৰ ডে যিমান দিন ৱৰ্ক কৰে এমাহত সেইটো আপোনালোকে হিচাপ কৰি পানি প্ৰায় 60 ওচৰা-ওচৰি আপোনালোকে এটা চেলাৰী লাভ কৰিব নেক্সট আপোনালোকে যদি কওঁ কণ্টেক্সুৱেল এছিষ্টেণ্ট ডিজেল মেকানিকৰ কাৰণেও ঠিক একেধৰণে ডিজেল মেকানিকৰ এখন ট্ৰেড চাৰ্টিফিকেট লাগিব লগতে ক্লাছ 10 পাছ কৰা হ'ব লাগিব আৰু লগতে যদি এবছৰীয়া ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে দেন ইউ উইল বি ইলিজিবল হ'ব আৰু ইয়াতেও ঠিক একেই এটা দৰমহা নিৰিখ ইয়াতে ধাৰ্য কৰা হৈছে আৰু ইয়াতেও গোটেইখিনি পদ ইউআৰৰ কাৰণে আছে গতিকে SC ST OBC NCL বা EWS বুলি কোনো কথা নাই সকলো ইয়াতে আবেদন কৰিব পাৰিব ঠিক আছে বাকি এইখিনি PWDৰ কাৰণে তেওঁলোকৰ ডিটেইলছখিনি দিয়া হৈছে আপোনালোকে নিজেও চাই ল'ব পাৰিব সিলেকশ্যন ক্ৰাইটেৰিয়াটো কেনেধৰণে হ'ব দ্য কেণ্ডিডেট উইল বি সিলেক্টেড বেছড অন ৱাৰ্কিং পাৰ্চনেল এছেছমেণ্ট অফ 100 মাৰ্কছ 100 নম্বৰ এটা পাৰ্চনেল এছেছমেণ্টৰ এক্সাম হ'ব তাৰ কোৱালিফাইং মাৰ্কছটো ইয়াতে 50 নম্বৰ হ'ব আৰু কিন্তু যিহেতু পদ খুব কম আছে গতিকে হাই মাৰ্কছ যিগৰাকীয়ে পাব সেইগৰাকীয়ে ডেফিনেটলি ইয়াতে সিলেকশ্যন হ'ব দ্য কেণ্ডিডেট উইল বি এছেছড অন ছাজেষ্টেড পেৰামিটাৰ্ছ ছাচ এজ প্ৰফেশ্যনেল নলেজ স্কিলছ এইখিনি আপোনালোকে ভাল ধৰণে চাই গ'লে এই ৱাৰ্কিং যিটো পাৰ্চনেল এছেছমেণ্ট টেষ্ট তাতে সুবিধা হ'ব ঠিক আছে ফাইনেল সিলেকশ্যন উইল বি বেছড অন মেৰিট অনলি মেৰিটত আপোনালোকক ফাইনেল সিলেকশ্যনটো দিয়া হ'ব ঠিক আছে আৰু ৱাৰ্কিং ইণ্টাৰভিউ ডিটেইলছটো ইয়াতে দিয়া হৈছে কণ্টেক্সুৱেল মেকানিকেল ছুপাৰভাইজাৰৰ কাৰণে আপোনালোকে 26 তাৰিখে 7টা বজাৰ পৰা 9টা বজাৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু সেইদিনাখনেই আপোনালোকৰ ৱাৰ্কিং ইণ্টাৰভিউ হ'ব আৰু ভেনুটো হ'ব আপোনালোকৰ দুলিয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান কণ্টেক্সুৱেল ইনষ্ট্ৰুমেণ্টেশ্যন মেকানিকৰ কাৰণেও এটা পদ আছে তাতো আপোনালোকে 26 আগষ্টত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব গৈ পানি ৰাতিপুৱা আৰু
26 আগষ্টতে এক্সামিনেশ্যন হ'ব ভেনু একেই কণ্টেক্সুৱেল এছিষ্টেণ্ট ডিজেল মেকানিকৰ কাৰণেও সেই একেটা কথাই ইয়াতে লিখা আছে আৰু একেটা ডেটেই ঠিক আছে আৰু কিছুমান কথা ইয়াতে ৱাকিং ইণ্টাৰভিউলৈ যোৱাৰ আগতে আপোনালোকে মন কৰিব লাগিব এইখিনি নিজে এবাৰ চাই ল'ব যদি আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো মেটচ কৰিছে ঠিক আছে কাৰণ গোটেইখিনি ডিটেইলছত এটা এটা পইণ্ট যদি মই কৈ যাওঁ ডেফিনেটলি ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব ঠিক আছে জব প্ৰফাইল জব ৰেছপঞ্চিবিলিটিৰ বিষয়ে এটা এটা পদৰ কাৰণে এক্সট্ৰাকৈ দিয়া হৈ আছে গতিকে এইখিনিও অলপ নিজে চাই পিনি প্ৰিপেৰেশ্যন কৰি যাব বুলি আশা কৰিছোঁ আৰু ডকুমেণ্ট যিবিলাক চাৰ্টিফিকেট আপোনালোকক ইয়াতে ইম্পৰ্টেণ্ট হ'ব ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল মাষ্ট ব্ৰিং অৰিজিনেল যিবিলাক ডকুমেণ্ট সেইখিনি নিব লাগিব লগতে চেল্ফ এটেষ্টেড কপিজবিলাক আপোনালোকে ইয়াতে লৈ যাব লাগিব ইয়াতে যদি চাই ফিল্ড ইন পাৰ্চনেল বায়'ডাটা ফৰ্মেটটো লৈ যাব লাগিব যিখন নেকি তেওঁলোকৰ ফালৰ পৰা এখন স্পেচিফিক পাৰ্টিকুলাৰ এখন ফৰ্মেট দিয়া হৈছে নিজেই বায়'ডাটাৰ ফৰ্মেট এটা বনাই লৈ নাযাব এওঁলোকৰ এটা অফিচিয়েল বায়'ডাটাৰ ফৰ্মেট আছে সেইটোহে লৈ যাব আৰু সেইটো এই এডভাৰটাইজমেণ্টখনৰ শেষলৈ আছে নিজেও ডাউনলোড কৰিব পাৰিব নহ'লে আমাক বিচাৰিলে আমি টেলিগ্ৰামত এভেইলেবল কৰি দিম লগতে এখন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব ভেলিড ফটো আইডেণ্টি কাৰ্ড লাগিব তেনেকৈ ধৰণে গোটেইখিনি কথা ইয়াতে ডিটেইলছত উল্লেখ কৰা আছে দেখিছে নেক্সট যদি চাই জেনেৰেল কণ্ডিশ্যনটো ইয়াত খুব সুন্দৰভাৱে গোটেইখিনি উল্লেখ আছে এইখিনি আৰু মই এতিয়া এটা এটাকৈ কৈ নাযাওঁ কিবা যদি বুজি নাপায় ডেফিনেটলি আমাক কমেণ্টত সুধিব পাৰিবা আমি ডেফিনেটলি আপোনালোকক সহায় কৰিম ইয়াতে এইখনেই হৈছে তেওঁলোকৰ অফিচিয়েল বায়'ডাটা যিখন ফৰ্ম হয় যিখন অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা তেওঁলোকে পাব্লিছ কৰিছে আৰু ইয়াতে আপোনালোকে ৰিচেণ্ট এখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ ইয়াতে দিব লাগিব আৰু লগতে এইখিনি আপোনালোকে ফিল আপ কৰি পানি আপোনালোকে দিব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে নেক্সট পদটো যদি চাই আপোনালোকে ইয়াতে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰাই এইটো পদো তেওঁলোকে ভেকেণ্ট কৰিছে ইয়াতে আপোনালোকৰ এটা কনচালটেণ্টৰ পোষ্ট হয় এটাই পদ আছে ইয়াতে কনচালটেণ্টৰ যিটো ফিচিং বুলি কোৱা হয় তো ইয়াতে ফিল্ড হেডকোৱাৰ্টাৰ্ছ FHO অইল ইণ্ডিয়া দুলিয়াজানি হ'ব গতিকে এটাই পদেই আছে ইয়াতে কি লাগিব শৈক্ষিক অৰ্হতা খুব সুন্দৰভাৱে ইয়াতে উল্লেখ আছে ইয়াতে মিনিমাম আপোনালোকে যদি গ্ৰেজুৱেট কৰিছে ডিপ্ল'মা হোল্ডাৰ যদি হয় এনি ডিচিপ্লিন ফুল টাইম ৰেগুলাৰ কোৰ্চ যদি আপোনালোকৰ আছে ফ্ৰম ইনষ্টিটিউট কলেজ বা গভৰ্ণমেণ্ট ৰেকগনাইজ যিকোনো ইনষ্টিটিউটৰ পৰা তাৰমানে মিনিমাম গ্ৰেজুৱেট যদি হয় আপোনালোকে বা যিকোনো ডিপ্ল'মা যদি আছে এনি ডিচিপ্লিন তেতিয়াহ'লে আপোনালোকে এটা আবেদন কৰিব পাৰিব কিন্তু ফুল টাইম কোৰ্চ কৰা হ'ব লাগিব কিন্তু লগতে এটা ডাঙৰ কথা ইয়াতে কৈ দিছে must have minimum 25 years experience in upstream oil and gas sector in any government PSU private sector on permanent basis out of which minimum 10 years of experience in well services work over rigs including minimum 5 years of dedicated experience in cased hole well services fishing specifically in line with the job description highlighted above গতিকে 25 বছৰৰ এটা জব এক্সপিৰিয়েঞ্চৰ কথা কৈছে সো মই ভাবিছোঁ এইটো বেছিভাগৰ হয়তো নাই গতিকে মই এইটো এডভাৰটাইজমেণ্ট আলোচনা নকৰোঁকৈ আচলতে দি দিছোঁ বাৰু যি নহওক যিসকলে আছে আবেদন কৰিব পাৰিব বাকীখিনি আৰু মই ইয়াত ডিটেইলছত ক'বলৈ মন যোৱা নাই কাৰণ বহুতৰে হয়তো নাথাকিব মাষ্ট হেভ ৰিটায়াৰ্ড এটলিষ্ট from the post of the deputy general manager তো এইখিনি ভালধৰণে চাই ল'ব মই ভালধৰণে গোটেই এডভাৰটাইজমেণ্টখন ক'বলৈ নাযাওঁ দৰমহা নিৰিখটো খুব এটা ভাল দৰমহা জাষ্ট দেখাই দিছোঁ যিকেইটা এডভাৰটাইজমেণ্ট বৰ্তমান আহি আছিলে আৰু এটা এডভাৰটাইজমেণ্ট কেমিষ্টৰ এটা এডভাৰটাইজমেণ্ট আহি আছিলে যিটো নেকি MSc কেমিষ্ট্ৰি যিসকলে কৰিছিলে তেওঁলোকে আবেদন কৰিব পাৰিলেহেঁতেন কিন্তু সেই কেমিষ্টৰ ইণ্টাৰভিউটো আজি হৈ গৈছে 17 আগষ্ট তাৰিখে চ' মই সেইটো ডিটেইলছত লৈ নাহিলোঁ বাকী ইয়াতো এখন ফৰ্ম খুব সুন্দৰভাৱে দিয়া হৈছে সেইখিনি ফিল আপ কৰি পিনে আপোনালোকে দিব পাৰিব এই ধৰণৰ ভালেখিনি জব নটিফিকেশ্যন আহি থাকে বা আহি আছে গতিকে এই ধৰণৰ জব নটিফিকেশ্যন বা চাকৰিৰ খবৰসমূহ লাভ কৰি থাকিবলৈ ডেফিনেটলি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আমাৰ সৈতে নটিফাই হৈ থাকিব পাৰে ঠিক আছে থেংক ইউ